গাইজ বন্ধুসকল বান্ধৱীসকল আজি মই বনাইছোঁ কলডিল তো কলডিলটো বিৰাট ইণ্টাৰেষ্টিং হ'ব চাগে খোৱাৰ কাৰণে মোৰ আৰু কলডিলৰ যিবিলাক ফ্লাৱাৰ আছে এইবিলাকো দি আছোঁ চববিলাক ইয়াৰে খালি মাজৰ যোনটো হাৰ্ট এই হেৰিটো থাকে ঠাইটো থাকে এইটো পেলাই দিম পেলাই দিয়া মই কলডিলটো ধুনীয়াকৈ কাটি পেলাই মই ধুই লৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু এইদৰে মোক মৰম ভাল পোৱা দি থাকিব। কলডিলখিনি মই কাটি ল'লোঁ মিহি মিহিকৈ অকণমান আৰু ইয়াতে পানী লৈছোঁ আৰু পানীত 1 চামুচ নিমখ দিছোঁ আৰু 1 চামুচ নিমখ দি পেলাই পানীখিনিত মই 3 মিনিটমান তিয়াই থৈ দিম আৰু তিয়াই পেলাই অকণমান মই ভালকৈ ধুই ল'ম এবাৰ তিয়াই থৈ আৰু এবাৰ পানীৰে মই ভালকৈ ধুই ল'ম কলডিলখিনি। আৰু কলডিলখিনি এনেকৈ ধুই পেলাই মই উঠাই ল'লোঁ পানীৰ পৰাই আৰু ইয়াতে অকণমান চিকেন লৈছোঁ মই আৰু আদা নহৰু পেষ্ট দিছোঁ আৰু হালধিৰ গুড়ি দিছোঁ নিমখ দিছোঁ আৰু জিৰাৰ গুড়ি 2 চামুচ দি দিছোঁ দি পেলাই ভালকৈ মই ইয়াতে মিক্স কৰি লৈছোঁ আৰু সৰিয়হৰ তেল কেৰাহীত দি দিছোঁ মই কেৰাহীত আৰু অকণমান কুচি কুচিকৈ পিঁয়াজ কাটিছোঁ মিহিকৈ আৰু তেজপাত পিঁয়াজখিনি বহাই দিছোঁ কেৰাহীত আৰু অকণমান পিঁয়াজখিনি মই ভাজি লৈছোঁ আৰু এতিয়া চিকেনখিনি দি দিছোঁ আৰু চিকেনখিনি দি ভালকৈ মিক্স কৰি মই ভাজি লৈছোঁ অকণমান আৰু ইয়াতে জলকীয়াৰ গুড়ি আধা চামুচ দি দিছোঁ মই আৰু অকণমান চিকেনখিনি যাতে সিজি যায় মই ঢাকনি দি ৰাখিছিলোঁ আৰু দেখিছে নহয় কিমান ধুনীয়াকৈ তেলবিলাক ওলাই গৈছে কালাৰটো ধুনীয়া হৈছে দেখিবলৈ আৰু অকণমান মই ঢাকনি লগাই দিছিলোঁ 3 মিনিটমান যাতে চিকেনটো আগে যাতে সিজি যায় তাৰপিছত কলডিলখিনি দিব পাৰোঁ আৰু এতিয়া মই কাটি থোৱা ধুই থোৱা কলডিলখিনি মই দি দিছোঁ আৰু গোটেইখিনি কলডিল মই ইয়াতে দি দিছোঁ আৰু মই মানে কি কোনোদিন খোৱা নাই এনেকৈ কলডিলে চিকেন বনাই পেলাই মানে কলডিল দি চিকেন বনাই কোনোদিন খোৱা নাই ফাৰ্ষ্ট টাইম মই বনাইছোঁ আৰু ফাৰ্ষ্ট টাইম খাম আৰু ইয়াতে 1 চামুচ ঘি দি দিছোঁ মই আৰু ঘি দি ভালকৈ মিক্স কৰি অকণমান মই ঢাকনি লগাই দিলোঁ আৰু 3 মিনিটৰ কাৰণে আৰু মোৰ কলডিল ৰেডি হৈ গ'ল।